হয় যে মাঘৰ বিহুৰ উৰুকাৰ দিনাখনে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যত আৰু ভগৰ উৎসৱ যিহেতু সকলোৱে আজি উৰুকাৰ দিন হয় এটা মাছ কৈ দেখাবলৈ জনোৱা হৈছে। এতিয়া মই ওপৰত আছোঁ বঙাইগাঁও জিলাৰ যি তামৰঙা বিলৰ পাৰত আৰু নামনি অসমৰ ভিতৰত তামৰঙাৰ মাছৰ এক বিশেষ সুকীয়া সোৱাদ আছে, যাৰ বাবে উৰুকাৰ দিনাখন নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তামৰঙা বিলৰ পাৰত আহি উপস্থিত হয়। এনেদৰে বিলৰ পাৰত এক বজাই দেখাবলৈ পোৱা গৈছে যে ৰৌ, ভকুৱা, বৰালি, বাহু আৰু বিভিন্ন ধৰণৰ মাছ ইয়াত বিলৰ পাৰত উভৈনদী হৈছে। পূৰ্বৰ তুলনাত কিন্তু এইবাৰ মাছ যথেষ্ট সংখ্যক কম, তথাপিতো দামো কিছু বৃদ্ধি হৈছে পূৰ্বৰ তুলনাত। কিন্তু উৰুকাৰ দিনাখন সকলোৱে আশা লগে ভাগে একা খাবলৈ এই তামৰঙাৰ বিলৰ পাৰত উপস্থিত হয় মাছ ক্ৰয় কৰিবলৈ। আৰু এই দেখা পাইছে বিলৰ পাৰত চৌদেশে এই বিলৰ পাৰত এই মাছ লৈ আহি বিলৰ পাৰত ক্ৰয় বিক্ৰয় কৰা হয় আৰু এগৰাকী গ্ৰাহকো হৈছে। পূৰ্বৰ তুলনাত কেনে পাইছে এইবাৰ দাম বৃদ্ধি হৈছে কম? পূৰ্বৰ তুলনাতো যথেষ্ট বৃদ্ধি হৈছে। আমি উৰুকা বুলি তামৰেঙা বিলত এটা মাছ নিয়াটো আমাৰ উৎসৱৰ দৰে পৰিণত হৈছে, কিন্তু দেখিবলৈ পাইছোঁ যোৱাবাৰতকৈ এইবাৰ যথেষ্ট দাম বেছি, মাছৰ সংখ্যাও এইবাৰ কম যেনিবা, কিন্তু যেনেকুৱা ধৰণৰ দাম আকাশলংঘী দাম, এই দামত আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে অলপ কষ্ট হৈছে। এইখিনিয়ে আৰু তামৰঙা বিল বুলি ক'লে সুকীয়া সোৱাদ আছে নামনি। হয় হয় হয়, তামৰেঙা বিল বুলি ক'লে এটা সুকীয়া সোৱাদ আছে আৰু এই মাছৰ যথেষ্ট চাহিদাও আছে, ডিমাণ্ড আছে। সেইকাৰণে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি ইয়াতে ভিৰ কৰে আৰু আমি ইয়াতে আহি আমি বিলৰ পাৰৰ পৰাই মাছটো আমি 1600-1700 টকা ৰৌ মাছ, এটা চিতল মাছৰ দাম হ'ব লাগছে প্ৰায় 1700-1800 টকা ইয়াতে, আৰু এইবোৰ মাছেই যায় বজাৰত কিমান দাম হ'ব। গতিকে আমাৰ নিচিনা মানুহৰ কাৰণে প্ৰায় সম্ভৱপৰ হৈ নুঠে। তথাপিতো আমি চেষ্টা কৰিছোঁ এটা উৰুকা বুলি এটা ল'বৰ কাৰণে। যিহেতু ভগৰ উৎসৱ তথাপিতো দাম বৃদ্ধি হৈছে, তথাপি ক্ৰেতাসকল তাৰ মাজত কিনিবলৈ চেষ্টা কৰিছে আৰু তামৰঙা বিলৰ পাৰৰ যিখিনি সুকীয়া সোৱাদ আছে আৰু প্ৰতি বছৰে আচলতে এনেদৰে মাছ ক্ৰয়ৰ বাবে এনেদৰে বিলৰ পাৰত উপস্থিত হয়হি। আৰু এয়া দেখাবলৈ যত্ন কৰিছোঁ বিলৰ পাৰত ভকুৱা, বৰালি আদি ৰৌ যথেষ্টসমূহ মাছ ইয়াতে পূৰ্বৰ তুলনাত কিন্তু কিছু কম ওলাইছে। কিন্তু তথাপি উৰুকাৰ দিনাখন বঙাইগাঁও জিলাত এই তামৰঙা বিলৰ পাৰত যথেষ্ট সংখ্যক গ্ৰাহক ভিৰ কৰেহি, কাৰণ এইখন তামৰঙা বিলৰ সোৱাদ কিছু সুকীয়া আৰু দেখা গৈছে বিগত বৰ্ষতকৈ এইবাৰ মাছ কিছু কম দেখিবলৈ পোৱা গৈছে, কিন্তু দামো যথেষ্ট বৃদ্ধি পাইছে। কিন্তু এই যিহেতু ভগৰ উৎসৱ, ইয়াকো দাম বৃদ্ধিৰ জৰিয়তে তথাপি ক্ৰেতাসকল ইয়াৰ ভিৰ পৰিলক্ষিত হৈছে, হেতাৰ পৰা এক পৰিষ্কাৰ সৃষ্টি হৈছে। আৰু নামনি অসমৰ বিভিন্ন প্ৰান্তলৈ এই মাছসমূহ পঠিওৱা হয়, গুৱাহাটীলৈ ইয়াৰ পঠোৱা হয়, বঙাইগাঁৱলৈ, বৰপেটালৈ ইয়াৰ পঠোৱা হয়। পূৰ্বৰ তুলনাত যথেষ্ট আজি দেখা গৈছে যে ভকুৱা মাছ, ডাঙৰ ডাঙৰ ভকুৱা মাছ ইয়াতে বিক্ৰী হৈছে 1800 টকা কিলো, 1400-1800 টকা কিলো, এনেদৰে 4 কিলোৰ পৰা 5 কিলোলৈকে এই ভকুৱা মাছ আছে। আৰু বৰালি মাছৰ ক্ষেত্ৰতো যথেষ্ট পূৰ্বৰ তুলনাত কিছু কম যদিও এই তামৰঙা বিলৰ যি সোৱাদ, এই সোৱাদৰ বাবে প্ৰতি বছৰে এনেদৰে বঙাইগাঁও জিলাৰ তামৰঙা বিলৰ পাৰত ভিৰ কৰেহি আৰু যথেষ্ট যোৱাবাৰতকৈ দাম কিছু বৃদ্ধি হৈছে বুলি জানিব পৰা গৈছে। আৰু এইবাৰো বিগত বৰ্ষৰ দৰে এইখন তামৰঙা বিলৰ পাৰত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে উৰুকাৰ দিনাখন।